চাণক্য নীতি অনুসৰি এজন সৎ আৰু প্ৰকৃত পুৰুষৰ চাৰিটা লক্ষণ। আচাৰ্য চাণক্যই এজন পুৰুষ কিমান ভাল আৰু সৎ, বিশ্বাসী, শালীন, গুণসম্পন্ন তাক চিনাক্ত কৰাৰ চাৰিটা উপায় বৰ্ণনা কৰি গৈছে। আচাৰ্য চাণক্যৰ অনুসৰি এই চাৰিটা বস্তুৰ আধাৰত এজন মানুহৰ ব্যক্তিত্ব কেনে আৰু তেনে ব্যক্তিৰ লগত কেনেদৰে সম্পৰ্ক ৰাখিব লাগে তাৰ ধাৰণা কৰিব পাৰি। আচাৰ্য চাণক্যই এজন পুৰুষৰ গুণাগুণক সোণৰ গুণাগুণৰ লগত তুলনা কৰি লিখিছে যে যিদৰে সোণ আচল নে নকল ইয়াক ঘঁহি গৰম কৰি আৰু কাটি পৰীক্ষা কৰা হয়, ঠিক একেদৰে এজন ভাল পুৰুষৰো চাৰিটা মুখ্য গুণ থাকে আৰু একে চাৰিটা গুণৰ আধাৰতে এজন পুৰুষক পৰীক্ষা কৰিব পাৰি। কি এই চাৰিটা গুণ জানো আহক। প্ৰথম গুণটো হ'ল দানশীল। দানৰ অৰ্থ হৈছে আনক সহায় কৰা। দান সদায় ধনেৰে জোখা নহয়। প্ৰয়োজন অনুসৰি নিস্বাৰ্থভাৱে কাৰোবাক পথ প্ৰদৰ্শন কৰা বা কাৰোবাক নিজৰ সময় দি কিবা প্ৰকাৰে সহায় কৰা আদিও দানশীল গুণৰ ভিতৰত পৰে। যদি এজন পুৰুষৰ দানশীল গুণ থাকে তেন্তে ই তেওঁৰ মংগলময়তা প্ৰদৰ্শন কৰে। দ্বিতীয়তে কোৱা হৈছে শালীনতা। সাধাৰণতে শালীনতাৰ গুণ সদায় মহিলাৰ মাজত বিচৰা হয় যদিও প্ৰকৃততে পুৰুষ মহিলা উভয়ৰে এই ক্ষেত্ৰত শালীনতা, সংস্কাৰ আৰু গুণ থকাটো প্ৰয়োজনীয়। এনে গুণ থকা ভদ্ৰ আৰু নম্ৰ পুৰুষ এজনে সকলোতে সন্মান লাভ কৰে। পুৰুষৰ এই গুণটোৱে তেওঁলোকৰ সৎ ব্যক্তিত্ব প্ৰকাশ কৰে। ৩ নম্বৰত কোৱা হৈছে গুণী। চাণক্যৰ মতে এজন মানুহৰ বহুতো গুণ থাকিব লাগে। অৱশ্যে আমি কেনেদৰে ভাল বা বেয়া গুণ চিনাক্ত কৰোঁ সেয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে। শান্ত আৰু সভ্য দেখা লোকসকল সকলো সময়তে সৎ হোৱাটো প্ৰয়োজনীয় নহয়। এজন ব্যক্তিৰ গতিবিধি আৰু ভংগীয়ে বহু কথা কয়। বিশ্বাস কৰাৰ আগতে মানুহক পৰীক্ষা কৰাটো প্ৰয়োজনীয়। ৪ৰ্থ নম্বৰত কোৱা হৈছে আচাৰ ব্যৱহাৰ। সকলো পুৰুষৰ সামাজিক আচাৰ ব্যৱহাৰৰ জ্ঞান নাথাকে। যি পুৰুষৰ এনে গুণৰ অভাৱ থাকে তেওঁ কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে। আচৰণৰ বিশুদ্ধতা আৰু ব্যৱহাৰৰ গুণ হৈছে ভাল মানুহৰ অলংকাৰ। ভাল আচৰণ থকা এজন মানুহ বেছিভাগ অমায়িক আৰু সামাজিক। এই চাৰিটা গুণ থকা পুৰুষে কেতিয়াও আপোনাক ঠগিব নোৱাৰে।